এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পুনৰ যাত্ৰীবাহী বিমানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এখন যাত্ৰীবাহী বিমানত জুইৰ সূত্ৰপাত হৈছে আৰু তাৰ পিছতে 176 গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এটা বিগ ব্ৰেকিং নিউজ। নিশ্চিত মৃত্যুৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে 176 গৰাকী বিমান যাত্ৰীৰ। ডাঙৰ খবৰ এই মুহূৰ্তত উৰণৰ সময়তে দাউ দাউকৈ জ্বলি উঠিছে যাত্ৰীবাহী বিমান। ডাঙৰ খবৰ এই মুহূৰ্তত উৰণৰ সময়তে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। উৰণৰ সময়তেই দাউ দাউকৈ জ্বলি উঠিছে এখন যাত্ৰীবাহী বিমান। এয়াৰ বুছানৰ বিমানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। হংকঙলৈ উৰণৰ সময়তে কাৰিকৰী বিজুতিৰ বাবে জুইৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে। ডিমহাই বিমানবন্দৰৰ ৰানৱেত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। ঘটনাৰ পাছতে দক্ষিণ কোৰিয়াৰ বিমানবন্দৰত হোৱা দোৱা পৰিৱেশৰ সূচনা হৈছে। মাত্ৰ 10 মিনিটৰ ব্যৱধানত 28 গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু এমাহ পূৰ্বেই একেই স্থানতে বিমানত অগ্নিকাণ্ড সংঘটিত হৈ 179 গৰাকীকৈ লোকৰ মৃত্যু হৈছিল। নিশ্চিত মৃত্যুৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে 176 গৰাকী বিমান যাত্ৰীৰ। উৰণৰ সময়তে দাউ দাউকৈ জ্বলি উঠিছে যাত্ৰীবাহী বিমান। জানিব পৰা মতে হংকঙলৈ উৰণৰ সময়তে কাৰিকৰী বিজুতিৰ বাবে জুইৰ সূত্ৰপাত হৈছিল এই বিশেষ বিমানখনত আৰু তাৰ পাছতেই 176 গৰাকী যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে। মাত্ৰ এমাহ পূৰ্বে একেই স্থানতে বিমানত অগ্নিকাণ্ডত মৃত্যু হৈছিল 179 গৰাকীকৈ লোকৰ।